নিচিনাকৈ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ে এটা নতুন বস্তু আৱিষ্কাৰ কৰিছে, এক আৰু দুডাল আৱিষ্কাৰ কৰিছে। সঁচাকৈ হাস্যকৰ কথা। কিছুদিনৰ পিছত আমি শুনিবলৈ পাম যে অসমৰ মুখ্যমন্ত্ৰী দুজন বুলি। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিলে আপুনি অকণমান নিজৰ চকু কাণ খুলি ৰাখিব, কাৰণ শিক্ষামন্ত্ৰী গৰাকীয়ে কলম বাছে যিদৰে আমেৰিকা আৱিষ্কাৰ কৰিছিলে, তেওঁ এতিয়া দুডাল একাৰ আৱিষ্কাৰ কৰিলে। কিছুদিনৰ পিছত তেওঁ ক'ব যে অসমৰ মুখ্যমন্ত্ৰী দুগৰাকী বুলি ক'ব। সঁচাকৈ এগৰাকী শিক্ষামন্ত্ৰী হৈ মিচিং জাতিৰ সাহিত্যিকসকলৰ সন্মান খালে বুলিয়ে ক'ব লাগিব। আৰু সমান্তৰালকৈ এনেধৰণৰ যদি শিক্ষামন্ত্ৰী আমি পাওঁ, আমাৰ ল'ৰা ছোৱালী বিলাকে পায়, সঁচাকৈ এইটো বহুত চিন্তনীয় বিষয় হয়। আৰু সেইকাৰণে এই মন্ত্ৰী বিধায়কসকলৰ কাৰণে APSC পৰীক্ষাত অৱতীৰ্ণ হবলৈ বাধ্যতামূলক কৰিব লাগে। যিদৰে আমি টেট পাতো, টিচাৰ এলিজিবিলিটি টেষ্ট আমি পৰীক্ষা পাতো, ঠিক তেনেদৰে পেট পাতিব লাগে, পলিটিকেল এলিজিবিলিটি টেষ্ট নামৰ এটা পৰীক্ষা পাতিব লাগে, যাতে এই মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ নিজৰ দক্ষতাটো প্ৰমাণ কৰিব পাৰে। এতিয়া যিহেতু আমি সৰুতে এডালেই একাৰ পঢ়ি আহিছিলো, যিহেতু এটাই হয়, স্বৰবৰ্ণমালাত এটাই হয়, সেইকাৰণে আমি এডালেই একাৰ পঢ়িছিলো। কিন্তু এতিয়া 2025 বৰ্ষৰ গুণোৎসৱত বিদ্যালয়সমূহলৈ গৈ শিক্ষামন্ত্ৰী ডাঙৰীয়ে একাৰ দুডাল আৱিষ্কাৰ কৰিলে। সঁচাকৈ হাস্যকৰ কথা, তেওঁক ধন্যবাদো দিব লাগিব। আচলতে এনেধৰণৰ শিক্ষামন্ত্ৰী পোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্য বুলি ক'ব লাগিব। আৰু সমান্তৰালকৈ তেওঁ এগৰাকী ছাত্ৰী ইংৰাজী পঢ়িব নোৱাৰাৰ কাৰণে সেই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰীজনীকো দোষাৰোপ কৰে। এতিয়া কথা হৈছে কি, আপোনালোকে শিক্ষামন্ত্ৰী হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাকো ক'ব বিচাৰিছো, আপোনালোকে চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলক আপোনালোকৰ চৰকাৰী কামত লগায়। বিভিন্ন ধৰণৰ NRC ডিউটিয়ে হওক, ইলেকশ্যন ডিউটিয়ে হওক বা অম্বুবাচী মেলাৰ সময়তে হওক, আপোনালোকে চৰকাৰী কামত নিয়োজিত কৰে, যাৰ ফলত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক পৰ্যাপ্ত সময় দিব নোৱাৰে। আপোনালোকে এই চৰকাৰী কামৰ পৰা শিক্ষকসকলক অলপ বিৰতি দিয়ক, তেওঁলোকক মানসিক চাপ নিদিব। তাৰ পিছত যাব আমাৰ শিক্ষা ব্যৱস্থাটো চাব। বছৰৰ মূৰত এদিন আহি পেলাই গুণোৎসৱত আহি আপোনালোকে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব পৰা নাই বুলি দোষাৰোপ দিলে নহব, কাৰণ আপোনালোকৰ দুখ আছে। আপোনালোকে যদি গোটেই বছৰটো চৰকাৰী কামত লগাই শিক্ষক শিক্ষয়িত্ৰীসকলক, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে পঢ়াব? আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছো, আপোনাৰ সুদীৰ্ঘকাল 15 বছৰ আপুনি শিক্ষামন্ত্ৰী আছিলে আৰু 5 বছৰ আপুনি মুখ্যমন্ত্ৰী। আপোনাৰ দিনতে বৰ্তমানো আপুনি যিহেতু ধৰ্তা, শিক্ষা ব্যৱস্থাটো আজি এনেকুৱা কিয় অৱস্থা হৈছে? আজি ল'ৰা ছোৱালীয়ে কিয় পঢ়িব পৰা নাই? তাৰ দুখটো কোনে ল'ব? তাৰ ডিছক্ৰেডিটটো কোনে ল'ব? আপুনি যে প্ৰত্যেকটো টাইমতে উন্নয়নৰ ঢোলডাল বজাই আজি শিক্ষাৰ উন্নয়ন কৰিছো, মোৰ দিনত মই ইমানখিনি শিক্ষকক চাকৰি দিছো, ইমানখিনি মই বিদ্যালয় স্থাপন কৰিছো, ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে, এইবোৰ অসমৰ ৰাইজে সকলোৱে জানে। ইতিমধ্যে পেপাৰ পত্ৰ ওলাই গৈছে। এতিয়া কথা হৈছে কি, আপুনি যে এতিয়া আপোনালোকৰ শিক্ষামন্ত্ৰীয়ে যে গুণোৎসৱৰ সময়ত স্কুলবিলাক ভিজিট কৰিলে, তাৰ পিছত তেওঁলোকে উদাহৰণটো পালে, নিজৰ চকুৰ আগতে পালে যে ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই। তাৰ বাবে স্কুলখনক দুখ দিলে নহব, তাৰ বাবে ছাত্ৰীগৰাকীক দুখ দিলে নহব, তাৰ বাবে শিক্ষকসকলক দুখ দিলে নহব। এই দুখ আপোনালোকৰ হয়। আপুনি যেনেকে উন্নয়নৰ নামত ক্ৰেডিট লয়, এই ডিছক্ৰেডিটটো আপুনিও ল'ব লাগিব। এতিয়া ছাত্ৰীয়ে যদি ইংলিছ পঢ়িব পৰা নাই, ইংৰাজী পঢ়িব পৰা নাই, সেইটো এটা উন্নয়নে বুলি ক'ব লাগিব। আপোনাৰ দৃষ্টিতটো উন্নয়নে হয়, নহয় জানো? আৰু সমান্তৰালকৈ শিক্ষক যিমান ছাত্ৰ ছাত্ৰী আছে তাৰ বিপৰীতে শিক্ষকৰ অভাৱ হয়। এতিয়া LP স্কুলত এজন বা দুজন শিক্ষকে 6টা ক্লাছ পঢ়ুৱাবলগীয়া হয়। 6টা ক্লাছ এজন যদি শিক্ষকে পঢ়ুৱাব লগা হয়, তেনেহলে কেনেকে ইমানখিনি ল'ৰা ছোৱালীক তেওঁলোকে চোৱা চিতা কৰিব পাৰিব? ছাবজেক্ট ভিত্তিক শিক্ষক নাই, ক্লাছ ভিত্তিক শিক্ষক নাই। দুজন বা এজন শিক্ষকে অংকয়ে পঢ়াবনে, নেওতাই পঢ়াবনে, স্বৰবৰ্ণমালাই পঢ়াবনে, ব্যঞ্জনবৰ্ণমালাই পঢ়াবনে, একাৰ ইকাৰে পঢ়াবনে, বিজ্ঞানে পঢ়াবনে, অসমীয়াই পঢ়াবনে, ইংৰাজীয়ে পঢ়াব? দুজন বা তিনিজন শিক্ষকে কেনেদৰে ইমানখিনি ল'ৰা ছোৱালীক পঢ়াব? তাৰ পিছত দুজন বা তিনিজন শিক্ষকে LP স্কুলৰ তেওঁলোকে ইমানখিনি ল'ৰা ছোৱালী 6টা ক্লাছ চম্ভালাটো ডাঙৰ কথা। তথাপিতো তেওঁলোকে পাঠদান কৰে। তাৰ পিছতো যদি এনেধৰণৰ যদি ল'ৰা ছোৱালীয়ে ইংৰাজী পঢ়িব নোৱাৰে, অসমীয়া পঢ়িব নোৱাৰে, সেই ডিছক্ৰেডিটটো আপোনালোকৰ হয়, কাৰণ আপোনালোকে শিক্ষক নিযুক্তি দিব পৰা নাই। কৰবাত যদি নিযুক্তি দিছে, তেওঁলোকক মাননি দিব পৰা নাই, এই ডিছক্ৰেডিটটো আপোনালোকৰ হয়। আৰু সমান্তৰালকে যদি চাই, আজি যিগৰাকী ছাত্ৰীক আপোনালোকে যে ইংৰাজী পঢ়িব পৰা নাই, শিক্ষকসকলক যে আপোনালোকে যে দোষাৰোপ কৰিলে, সমান্তৰালকৈ এটা কথা মনত ৰাখিব, LP স্কুলৰ পৰাই এগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱনৰ আৰম্ভণি হয়। সেই LP স্কুল এটা ফাউণ্ডেশ্যন বুলি ক'ব লাগিব। সেই ফাউণ্ডেশ্যনটোৱে অসম চৰকাৰে ঠিক কৰি ৰাখিব নোৱাৰিলে, তাতে পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী যোগান ধৰিব নোৱাৰিলে। আৰু তেনেস্থলত যদি অসমত যদি আমাৰ ল'ৰা ছোৱালীয়ে যদি চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীয়ে যদি ইংৰাজী পঢ়িব নোৱাৰে, সেইটো কোনো ডাঙৰ কথা নহয়।
সেইটো কোনো মানে অদ্ভুত এটা কথা নহয়, কাৰণ ইয়াৰ সকলো আঁৰতে আছে অসম চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া। আপোনালোক হৈছে অপদাৰ্থ হয় একোজন, আপুনি সুদীৰ্ঘকাল শিক্ষামন্ত্ৰী থাকিও একো কৰিব নোৱাৰিলে। তাৰ ফল আমাৰ ল'ৰা ছোৱালীয়ে ভুগিছে। সেইকাৰণে সময় থাকোতে নিজৰ ভুলবিলাক স্বীকাৰ কৰক। গুণোৎসৱ পাতিলে নাপাও, গুণোৎসৱ পাতিলে শিক্ষাৰ গুণগত মান আপোনালোকে উন্নত কৰক। আপোনালোকে শিক্ষকসকলক নিযুক্তি দিছেনে? তেওঁলোকৰ অপ্ৰাদেশিকতা শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিলেনে? এই LP স্কুলৰ শিক্ষকসকলৰ ক্ষেত্ৰত কিবা ভাবিলেনে? নাই ভবা। কিন্তু সকলো দুখ তেওঁলোকৰ ওপৰত জাপি দিয়ে। এইবিলাক কৰিলে নহব। সকলোৱে আপোনালোকক চাইছে, আপোনালোকৰ দুখবিলাক প্ৰথমে ভাবক। আৰু এই একাৰ যে দুডাল আৱিষ্কাৰ কৰিলে, তেওঁকো অকমান পাৰিলে শিক্ষামন্ত্ৰী হয় নে নহয় এবাৰ পৰীক্ষা কৰি চাওক।